নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰত বৰ ধুনীয়া এটা পিঠা ৰেচিপি শ্বেয়াৰ কৰিম। আশা কৰোঁ আজিৰ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু একেবাৰে আমেজিং ৰেচিপি। আপোনালোকে ভিডিঅ'টো এবাৰ চোৱাৰ পিছত সকলোৱে নবনোৱাকৈ থাকিব নোৱাৰে, ইমান ধুনীয়া হয় আৰু খুব কম সামগ্ৰীৰে বনাম মই। গতিকে আহকচোন, দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। আপোনালোকে এয়া এটা বাউল দেখিছে আৰু এতিয়া মই পিঠাটো কেনেকৈ বনাম আপোনালোকক A to Z টিপছ সহ দেখাম। আপোনালোকে কিন্তু ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব লাগিব, তেতিয়াহে পিঠাকেইটা বনাব পাৰিব। এই বাউলটোত এতিয়া মই পিঠাগুড়ি লৈছোঁ। পিঠাগুড়িটো সকলোৰে ঘৰত থাকে নহয় জানো, আৰু নাথাকিলেও মিক্সিত খুন্দি বনাব পাৰি। এয়া মই ৰ'দত শুকাই থোৱা পিঠাগুড়ি, এতিয়া মই ইয়াৰে একাপ দি দিছোঁ। ইয়াতে এয়া একাপ লৈছোঁ আৰু একাপ ল'ম। খুব কম সামগ্ৰীৰে পিঠাটো বনাম মই। এয়া 2 কাপ লৈ দিছোঁ। ইয়াতে এতিয়া মই এচিকুট নিমখ দি দিছোঁ আৰু অকণমান বেকিং পাউডাৰ দি দিছোঁ ফুলিবৰ কাৰণে। এয়া আৰু ইয়াতে অকণমান জ্বলা দি দিছোঁ। জ্বলা মানে ব্লেক পেপাৰ হয়। এয়া মই ৰেড চিলি পাউডাৰটো দিয়া নাই, জাতি জালুকৰ গুড়িটো দি দিছোঁ যাতে জ্বলা জ্বলা হয়। আৰু এতিয়া মই ভালদৰে এইখিনি প্ৰথমতে মিক্স কৰি ল'ম। আৰু এতিয়া মই ইয়াতে অলপ অলপকৈ পানী দি যাম, নৰ্মেল পানীটো। পেষ্টটো একেবাৰে ডাঠো নালাগে আৰু একেবাৰে পাতলো নালাগে। মই অলপ অলপকৈ পানী দি গৈছোঁ। যিহেতু ৰ'দত শুকাই থোৱা পিঠাগুড়ি, সেয়েহে অকণমান পানী সৰহকৈ লাগিব। কেঁচা পিঠাগুড়িত অলপ কমকৈ লাগে। নিমখ আৰু জলকীয়াটো আপোনালোকে নিজৰ পচন্দ অনুযায়ী দিব আৰু টেষ্ট কৰি চাব, কম বেছি হ'ব পাৰে। আৰু এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে এই পিঠাবিধ কেতিয়াবা বনাই পাইছেনে জনাবচোন মোক কমেণ্ট কৰি, কমেণ্ট বক্সত। নিশ্চয় আপোনালোকে বনাই পোৱা নাই। মই কেনেকৈ বনাম আপোনালোকক এতিয়া দেখাম। এয়া চাওক, এইফালে লাগি আহিছে, আঙুলিৰে দেখাইছোঁ। ঠিক এনেকুৱা হ'ব লাগিব মেজাৰমেণ্টটো। বেছি পনীয়াও নহয় আৰু ডাঠো নহয়। এইখিনি মোৰ মিক্স কৰা হৈ গৈছে পিঠাগুড়িখিনি। এইফালে মই 2টা বাউল লৈছোঁ, এয়া দেখিছেনে। এই বাউল 2টাত মই এতিয়া অকণমান ফুড কালাৰ এড কৰিম। প্ৰথমতে এনেকৈ দি লৈছোঁ অকণমান 2টাতে। মই ৰেড কালাৰ আৰু অৰেঞ্জ কালাৰটো দি দিম, অকণমান কালাৰিং। এতিয়া ইয়াতে মই এয়া ৰেড কালাৰ লৈছোঁ, ফুড কালাৰটো অকণমান লৈছোঁ, বেছি দিয়া নাই। আৰু এইফালে মই অৰেঞ্জ কালাৰটো লৈছোঁ। অকণমান কালাৰিংটো বনালে দেখিবলৈ ভাল লাগে পিঠাকেইটা, নহ'লে গোটেইকেইটা বগা বগা হৈ যাব। এই চাওকচোন, কালাৰটো দিয়াৰ কাৰণে
পিঠাগুড়িখিনি কিমান ধুনীয়া হৈছে আৰু ঠিক তেনেকুৱাকৈ পিঠাকেইটাও ধুনীয়া হ'ব মই বেছি কালাৰ দিয়া নাই একেবাৰে লাইট কৰিছোঁ এইখিনি হৈ গৈছে আৰু এতিয়া এইখিনি মিক্স কৰি দিম আপোনালোকে ফুড কালাৰ ব্যৱহাৰ নকৰাকৈও কৰিব পাৰে যদি আপোনালোকৰ ওচৰত থাকে তেতিয়াহ'লে ফুড কালাৰটো দিলে দেখিবলৈ অকমান ভাল লাগে কালাৰটো দিলেও কালাৰৰ পৰা কোনো টেষ্ট নহয় টেষ্টটো একেই থাকিব কালাৰ নিদিলেও কেৱল দেখিবলৈ ভাল লগাৰ কাৰণে মই ফুড কালাৰটো ব্যৱহাৰ কৰিছোঁ এয়া হৈ গৈছে এতিয়া মই আপোনালোক দেখাম এই পিঠাখিনি মই কেনেকৈ বনাম আৰু কিহেৰে বনাম এতিয়া আসল প্ৰস্তুতিটো দেখাম মই আপোনালোকক এয়া আপোনালোকে দেখিছেনে নিশ্চয় চিনি পাইছে এয়া কঁঠালৰ পাত হয় আজি কঁঠালৰ পাতত পিঠাকেইটা বনাম একেবাৰে সহজ পদ্ধতিত মই এই পাতখিনি গোটেইখিনি ধুই লৈছোঁ পাতকেইখেলা পিছ চাইডটো মকৰা জাল থাকে সেইকাৰণে গোটেইখিনি ধুই ভালদৰে মুছি লৈছোঁ এতিয়া মই এই পাতখিনিত কেনেকৈ পিঠাকেইটা বনাম মই আপোনালোকক দেখাম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব প্ৰথমতে মই এয়া অৰেঞ্জ কালাৰেৰে আৰম্ভ কৰিছোঁ আৰু এয়া এই বেক সাইডটো এইখিনিত বনাম এইখিনিত নবনাও একেবাৰে পাতলকৈ কৰিব নালাগে অকমান ডাঠ হ'ব লাগে নহলে পাতল হলে পাতকেই খেলাত লাগি নধৰে এৰা খাই যায় খুব ধুনীয়াকৈ গোটেইখিনিত লাগিব তেতিয়াহে পিঠাকেইটা সম্পূৰ্ণকৈ ফুটি উঠিব এয়া চাওক মোৰ এটা পাত হৈ গ'ল এনেকৈ মই গোটেইকেই খেলা তিনিওটা কালাৰেৰে বনাই ল'ম এয়া চাওক এটা হৈ গৈছে আৰু এটা লৈছোঁ একেবাৰে সহজতে বনাব পাৰিব আপোনালোকে যেহেতু অকল পিঠাগুড়িহে লাগে বেলেগ নালাগে চাৰিওফালে এনেকৈ দিব লাগিব আৰু এয়া এইখিলা হৈ গ'ল মোৰ এনেকৈ গোটেইখিনি বনাই ল'ম আৰু গোটেইখিনি নেদেখাওঁ ভিডিঅ'টো নহ'লে বহুত দীঘল হৈ যাব আপোনালোকে ধৰিব পাৰিছে সেম চিষ্টেমত মই গোটেইখিনি এনেকৈ বনাই ল'ম আৰু তাৰে পাছৰ প্ৰচেছখিনি মই আপোনালোকক দেখাই আছোঁ এইখিনি কেনেকৈ শুকাম আৰু কেনেকৈ ইয়াৰ পৰা পিঠাকেইটা হ'ব বাকীখিনিও দেখাই আছোঁ কিন্তু আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব তেতিয়া বুজি নাপাব সম্পূৰ্ণকৈ চালেহে আপোনালোকে বনাব পাৰিব এয়া চাওক মোৰ তিনিটা হৈ গৈছে আৰু এতিয়া মই বেলেগ কালাৰ দেখাই দিছোঁ এয়া ৰেড কালাৰটো মই ডিপ কালাৰ কৰা নাই একেবাৰে লাইট ৰেডটো লৈছোঁ বেছিকৈ দিয়া নাই কালাৰটো অকণমান চেঞ্জিং কৰি দিছোঁ যাতে বগা বগা হৈ নাথাকে আৰু তেতিয়া পিঠাকেইটা ফুটি উঠে কালাৰটো দিলে দেখিবলৈও ভাল লাগে বেক সাইডত এইকাৰণে দিছোঁ যাতে ইয়াৰ ডিজাইনটো ফুটি উঠে পাতকেই খেলাৰ পাতৰ যিটো ডিজাইন থাকে বেক সাইডৰ এই ডিজাইনটো ফুটি উঠিব সেইটো কাৰণে বেক সাইডত দি দিছোঁ
এয়া চাওক এইটো হৈ গৈছে এনেকৈ গোটেইখিনি বনাই ল'ম আৰু বাকীখিনি নেদেখাওঁ পিছৰ ষ্টেপটো দেখাই আছোঁ ইয়াৰ পৰা পিঠাকেইটা কেনেকৈ বনাব পাৰি এয়া চাওক এইটো হৈ বাকী দুটা কালাৰেৰে হৈ গৈছে মোৰ আৰু এতিয়া মই এয়া বগা কালাৰটোৰে বনাম এয়া চাওক এইটো হৈ গৈছে এনেকৈ মই বগা গিটাৰো বনাই যাম এয়া চাওক দুটা হৈ গৈছে আৰু এয়া চাওক বগা গিটাৰো হৈ গৈছে এনেকৈ আৰু এইখিনি এনেকুৱা হৈছে গোটেইখিনি বনোৱা হৈছে এতিয়া মই পিছৰ প্ৰচেছখিনি দেখাম কেনেকৈ এই পিঠাকেইটা মই ভাপত দিম আৰু এইফালে মই পিঠাকেইটা বনাবৰ কাৰণে এইফালে লোহাৰ কেৰাহী উঠাই দিছোঁ আৰু এতিয়া এই গ্লাছটোৰে মই ইয়াতে প্ৰায় 2 গিলাচ এই 2 গিলাচ পানী দি দিছোঁ আৰু এতিয়া ইয়াতে মই এডাল ষ্টেণ্ড দি দিছোঁ একেবাৰে সহজ পদ্ধতিত বনাম আপোনালোকে যাতে বনাব পাৰে এয়া আৰু এতিয়া মই এয়া ৰাইচ কুকাৰত দিয়া ঢাকনি হয় এইখনত দিম আৰু ইয়াৰে এতিয়া মই লিডখন এনেকৈ মাৰি দিম আৰু এতিয়া মই হাই ফ্লেমত দিছোঁ গেছৰ ফ্লেমটো একেবাৰে স্পীডত দিছোঁ আৰু তাৰ পিছত দেখাই আছোঁ পিঠাকেইটা আৰু এয়া চাওক পানীখিনি গৰম হৈছে আৰু এতিয়া মই পিঠাকেইটা দি যাম যিহেতু গোটেইকেইটা একেবাৰে নুজুৰে মই গোটেইকেইটা নিদিওঁ মই 5 কিলা দিছোঁ ইয়াতে যেহেতু এইখন ঢাকনিখন সৰু হয় গেছৰ ফ্লেমটো এতিয়া মই হাই কৰি দিছোঁ আৰু এতিয়া ইয়াৰে লিডখন লগাই দিম প্ৰায় 2 মিনিট সময় এনেকৈ ৰাখি দিম খুব সোনকালে হৈ যায় পিঠাকেইটা সিজি যায় বাকীখিনি মই সেম প্ৰচেছত এনেদৰে বনাই লওঁ পিঠাকেইটা হৈছেনে নাই লিডখন গুচাই চাওঁ এয়া চাওক পিঠাকেইটা হৈ গৈছে এতিয়া মই ইয়াৰ পৰা এটা এটাকৈ উঠাই থ'ম এয়া চাওক চাইডটো এৰা খাই আহিছে আৰু ঠাণ্ডা হোৱাৰ পিছত মই দেখাই আছোঁ বাকীখিনিও এতিয়া এনেকৈ আৰু এতিয়া আকৌ 4টা দিছোঁ যিহেতু পাতকেই খেলা ডাঙৰ হয় 4টাই জুৰিলে এতিয়া লিডখন লগাই দিছোঁ ঠিক সেম প্ৰচেছত মই গোটেইখিনি এনেকৈ বনাই ল'ম আৰু গোটেইখিনি ভিডিঅ' নেদেখাওঁ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু ঠাণ্ডা হোৱাৰ পিছত মই এই পিঠাকেইটা ইয়াৰ পৰা গুচাই দেখাম আৰু এয়া চাওকচোন মোৰ ভাপত দিয়া পাত পিঠা ৰেডি হৈ গ'ল কিমান ধুনীয়া হৈছে দেখিবলৈ এয়া হালধীয়া ৰঙা আৰু এইটো নৰ্মেল হয় বগা 3টা কালাৰে বনাইছিলোঁ আপোনালোকৰ ওচৰত যদি ফুড কালাৰ নাথাকে তেতিয়াহ'লে নৰ্মেল বগা কালাৰে বনাব পাৰিব কোনো কথা নাই আৰু এইখিনি মই পাতৰ পৰা এৰাইছিলোঁ কেনেকুৱা হৈছে চাওকচোন কিমান ধুনীয়া হৈছে পাতকেইটা এই পিঠাকেইটা বনাওঁতে অলপ সাৱধান হ'ব লাগিব কিয়নো বেছি পাতল হ'লে পিঠাগুড়িখিনি গুলোতে তেতিয়া পিঠাকেইটা নহ'ব আৰু অকণমান ডাঠকৈ গুলিব লাগিব তেতিয়াহে পিঠাকেইটা ধুনীয়াকৈ হ'ব আৰু ঠাণ্ডা হোৱাৰ পিছত এতিয়া মোৰ ঠাণ্ডা হৈ গৈছে গোটেইখিনি হোৱাৰ পিছত দেখালোঁ
আৰু এতিয়া মই এইখিনি কেনেকৈ পাতৰ পৰা এৰাইছোঁ আপোনালোকক দেখাই দিম দুটামান। এয়া চাওকচোন কিমান ধুনীয়া হৈছে পাতকেইটা। খুব সহজ পদ্ধতি হয়, আপোনালোকে সকলোৱে বনাব পাৰিব। আপোনালোকে চাগে এতিয়ালৈকে বনাই পোৱা নাই, গতিকে মোৰ ভিডিঅ'টো চাই বনাবচোন। আৰু খুব সাৱধানেৰে এনেকৈ ওলাব লাগিব, নহ'লে পাতখিলাৰ পৰা ফাটি যায়। এই চাওকচোন কিমান সাৱধানেৰে ওলাইছোঁ মই। এয়া চাওক ইমান ধুনীয়া হৈছে পাতখিলা। এনেকৈ মই গোটেইখিনি ওলাই ল'ম। আৰু পাৰফেক্ট হ'লেহে এনেকৈ চাৰিওফালে এৰা দি আহে। যদিহে পিঠাগুড়িখিনি গুলোতে পাৰফেক্ট নহয় তেতিয়া নহয়। এয়া চাওকচোন কিমান ধুনীয়া হৈছে ডিজাইনটো। মই গোটেইখিনি নেদেখাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। চাওকচোন কিমান ধুনীয়া হৈছে গোটেইকেইটাই। এয়া চাওক কিমান ধুনীয়া হৈছে পাতপিঠা। খুব সহজ পদ্ধতিত ভাপত দিয়া, আপোনালোকেও বনাই কেনেকুৱা পায় মোলৈ কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া এই গোটেইখিনি মই এনেকৈ বাকলি গুচাই ল'ম আৰু প্ৰায় এঘণ্টাৰ কাৰণে মই ৰ'দত দি দিম আৰু তাৰপিছত ফ্ৰাই কৰি আপোনালোকক দেখাই আছোঁ। আৰু এয়া চাওক মোৰ গোটেইখিনিৰে এনেকৈ পিঠাকেইটা ৰেডি হৈ গৈছে, পাতৰ পৰা এৰাই দিছোঁ। আৰু এইফালে চাওক মোৰ 3খন থাল হৈছে এইখিনি। এতিয়া মই এইখিনি ৰ'দত দিম। ৰ'দত নিদিয়াকৈও পাৰি ফেনৰ তলত, কিন্তু ৰ'দত দিলে কিছুদিন ষ্ট'ৰ কৰি ৰাখিব পাৰি, বেয়া নহয়, সেইকাৰণে ৰ'দত দিম। আৰু ফেনৰ তলতো 1 ঘণ্টা বা 2 ঘণ্টা সময় ৰাখি দিলে ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰিব পাৰি। এতিয়া মই এইখিনি ৰ'দত দিম আৰু তাৰপিছত আপোনালোকক মই দেখাম। আৰু এয়া চাওকচোন মই মাত্ৰ 1 ঘণ্টা দিছিলোঁ, যিহেতু এতিয়া গৰমৰ দিন, ৰ'দটো খুব চোকা ৰ'দ দিছে, সেয়েহে 1 ঘণ্টাতে হৈ গৈছে। আৰু ঠাণ্ডাৰ দিন হ'লে 3-4 ঘণ্টা দিব লাগিব। আৰু কিমান পাতল হৈছে দেখিছেনে? মোৰ আঙুলিকেইটা দেখা পোৱা হৈ গৈছে। খুব ধুনীয়া হৈছে আৰু একেবাৰে মচমচীয়া হৈছে। শব্দ শুনা পাইছে চাগে আপোনালোকে, এনেকুৱা শব্দ। এনেকৈ বনাই ষ্ট'ৰ কৰি ৰাখিব পাৰি আৰু বহু দিনলৈকে ভালে থাকে, কেতিয়াও বেয়া নহয়। এতিয়া ৰ'দত শুকোৱাৰ কাৰণে এনেকুৱা ভাজ খাই গৈছে, আৰু যেতিয়া মই ফ্ৰাই কৰিম তেতিয়া আকৌ আগৰ নিচিনা বহল হৈ যাব পাতকেইটা। চাওকচোন কিমান ধুনীয়া হৈছে। ৰ'দত শুকোৱাৰ পিছত দেখিবলৈ খুব ধুনীয়া হৈছে। এতিয়া আহক মই ফ্ৰাই কৰিম, গোটেইখিনি নকৰোঁ, অলপ ফ্ৰাই কৰি দেখাম আপোনালোকক। আৰু এইফালে মই পিঠাখিনি ভাজিবৰ কাৰণে লোহাৰ কেৰাহী উঠাই দিছোঁ আৰু কেৰাহীত ৰিফাইন তেল দি দিছোঁ। মই আগতেই দিছিলোঁ। এয়া চাওক তেলখিনি গৰম হৈছে আৰু এতিয়া মই এইখিনি ইয়াতে ভাজি ল'ম। এয়া চাওক তেলখিনি গৰম হৈছে একেবাৰে। এয়া চাওকচোন কিমান বহল হৈ গৈছে। ৰ'দত শুকোৱাৰ কাৰণে কোচ খাই গৈছিলে, এতিয়া চাওক কিমান বহল হৈছে, ডাঙৰ হৈছে। দেখিছেনে কিমান ধুনীয়াকৈ ফুলি গৈছে, কিমান ধুনীয়া হৈছে পিঠাটো। এইবাৰ বগা দি দিছোঁ, বগা কালাৰৰ। এতিয়া গেছৰ ফ্লেমটো মই একেবাৰে চিমত থৈ দিছোঁ। এয়া চাওক একেবাৰে কমাই দিছোঁ, কিমান ধুনীয়াকৈ ফুলি উঠিছে দেখিছেনে। আপোনালোকে এনেকৈ বনাই নিজেও খাব আৰু আনকো খুৱাবচোন। আৰু বিশেষকৈ এনেকৈ বনাই সৰু ল'ৰা ছোৱালীক বনাই খুৱাব, খুব ভাল পাব সিহঁতে। এয়া চাওক কিমান ডাঙৰ হৈ ফুলি উঠিছে। পাতটো যিমান ডাঙৰ হয় সিমান ডাঙৰে হৈছে। এয়া চাওক আপোনালোকে মোৰ আজিৰ পিঠা বনোৱাৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে চাব পাৰে। কিমান ধুনীয়া হৈছে দেখিছেনে। কঁঠালৰ পাতত বনোৱা পিঠা মোৰ ৰেডি হৈ গ'ল খোৱাৰ কাৰণে। আৰু পিঠাকেইটা কিমান মানে আমেজিং হৈছে দেখিলেই গম পায়। এনেকৈ বনাই খোৱালে আলহী গমেই নাপাব যে কঁঠালৰ পাতত এনেকৈ ইমান ধুনীয়া পিঠা বনাব পাৰি। আৰু খুব সহজতে, যিহেতু পিঠাগুড়ি সকলোৰে থাকে,
আৰু নাথাকিলেও ঘৰতে বনাই ল'ব পাৰি নহয় জানো চাওকচোন কিমান ধুনীয়াকৈ ফুলি উঠিছে আৰু খাবলৈ এনেকুৱা একেবাৰে মচমচীয়া হ'ব মই প্ৰথমতে তেলখিনি একেবাৰতে গৰম কৰি লৈছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো একেবাৰে লো কৰি দি এনেকৈ ভাজি আছোঁ এয়া চাওকচোন মোৰ ৰেডি হৈ গ'ল পাত পিঠাকেইটা কিমান ডাঙৰ ডাঙৰ হৈছে একেবাৰে বহল হৈ গৈছে এয়া চাওক এইফালে কেনেকুৱা হৈছে আৰু এইফালে ভাজি দিয়াৰ পিছত কেনেকুৱা হৈছে আপোনালোকে মোৰ আজিৰ পাত পিঠাৰ ৰেচিপিটো চাই কেনেকুৱা পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনালোকেও এবাৰ বনাবলৈ ট্ৰাই কৰিবচোন খুব সহজতে হয় আৰু যেহেতু পিঠাগুড়ি সকলোৰে ঘৰত থাকে আৰু নাথাকিলেও বনাব পাৰি নহয় জানো মাত্ৰ এবিধ বস্তুৰে বনাব পাৰি পিঠাগুড়িৰে গতিকে আজিৰ মোৰ পিঠা বনোৱা ৰেচিপি ইমানতে সামৰণি মাৰিলোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা থাকিল আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পাব আৰু সকলোৱে এনজয় কৰিব আৰু এটা ভাঙি দেখাইছোঁ এয়া চাওক কেনেকুৱা হৈ গৈছে ইমান মচমচীয়া হৈ গৈছে